আপোনালোকে এটা কথা জানে যে আমি বহু দিনৰ পৰা এটা প্ল্যান কৰি আছিলো যে ৰেশন কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁও গাঁও গলে আপোনালোকে কেতিয়াবা মহিলা খুদিব মোৰ কাৰ্ড নাই মই ৰেশন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলো যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেশন কাৰ্ড দিম আগত ৰেশন কাৰ্ডখন মানে ৰেশন কাৰ্ড আছিল এতিয়া ৰেশন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটটো কৰিম ৰেশন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গ্যাস পোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ সিলিন্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেশন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেশন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় সেইটো হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেশন কাৰ্ডখন দেখালে হৈ গল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালৈকে ৰেশন কাৰ্ডেই কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেশন কাৰ্ড দিম The new beneficiary will be 42,85,745 কিন্তু কাৰ্ড কম হ'ব কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10,73,479 ব্যক্তি হিচাপত চালে 42,85,745 এই ডাটাটো এটা ভাল কথাও পায় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশনটো ষ্টেবিলাইজ হৈছে এটা বহুত ডাঙৰ ইন্ডিকেট কৰে ইয়াত বহুত মুসলিম মানুহ আছে সৰৰ মানুহ আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি কলে পপুলেশন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশন 40 লাখ দেখুৱাই আছে তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইন্ডিকেট কৰে এটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেশন কাৰ্ড নাই 10 লাখ ফ্যামিলিয়ে হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিন আৰু আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম 25 তাৰিখে আমি শেষ কৰি দিম আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে আৰু 25ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো চাউল ৰেডি হৈ আছে তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গলে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক না পাওক কম্পিউটাৰ নামটো উঠি যাব গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিসি সকলৰ জৰিয়তে এওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম
নেক্সট আমাৰ এটো মুখ 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেশন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক বাট এতিয়া সম্ভৱ নহয় কাৰণ ৰেশন কাৰ্ডৰ মানুহ 62 লাখ ফ্যামিলি আমি 30 লাখ দিছো কিন্তু আগলৈকে গৈ আমাৰ এটো এটা ইচ্ছা থাকিব আৰু ভৱিষ্যতে ৰেশন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফ্যামিলি ডেথ আৰু এক্সিডেন্ট ইন্সুৰেন্স আমি কৰাব খুজিছো যেটো প্ৰধানমন্ত্ৰী ইন্সুৰেন্স এটো কয় সেচুৰেশন মডেল ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত আমি বিশেষকৈ আলোচনা কৰিম how we can bring saturation in regard to PM Garib Kalyan, in regard to Ayushman Bharat, in regards to PM insurance scheme, and in regard to Orunodoy. Aru parile krikhok honmanu jodi manu kejon krikhok hoy. So Assam will work for a big saturation model in 2024-25 which will dwell in our next budget. আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত আমাৰ দলৰ সংসদ বিধায়ক জিলা সভাপতি আৰু জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী আৰু যুৱ মৰ্চাৰ জিলা সভাপতি ৰাজ্যিক অফিচ বেয়াৰৰ আমি সকলোৱে লগ হৈ অহা সপ্তাহটোৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আমি আলাপ আৰু আলোচনা কৰিম অহা সপ্তাহত আমাৰ কেইটামান দলীয় কাৰ্যসূচী ৰূপায়ণ হ'ব অহা 18, 19, 20 আৰু 21 তাৰিখে আমি অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত স্বচ্ছ তীৰ্থ উৎসৱ পালন কৰিম অৰ্থাৎ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে 18 তাৰিখ 19 তাৰিখ 20 তাৰিখ 21 তাৰিখ এই চাৰিটা দিনত বিভিন্ন স্থানত আমি স্বচ্ছতা বিশেষকৈ ধৰ্মীয় উপাসনাস্থলীত আমি স্বচ্ছ ভাৰত অভিযান আমি ৰূপায়ণ কৰিম অহা 22 তাৰিখে ৰাতিপুৱা আমি একেলগে কোনোবা নহয় কোনোবা ধৰ্মক্ষেত্ৰত বহি আমি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ আমি সকলোৱে একেলগে প্ৰত্যক্ষ কৰিম 22 তাৰিখে সন্ধিয়া অসমৰ বিভিন্ন নামঘৰত আমি আই মাতৃসকলক একোখনকৈ শৰাই দিম আৰু সেই শৰাইখনৰ জৰিয়তে 22 তাৰিখে যাতে অসমৰ বিভিন্ন নামঘৰ মঠ মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ এফাকি নামেৰে যাতে পালন কৰে সন্ধিয়া তাৰ বাবে আমি সকলো আয়তী মাতৃসকলক আহ্বান জনাম আৰু আমাৰ সকলোৱে আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে একোখন শৰাইৰে আমি নামঘৰসমূহত আমি মান ধৰিম ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত 25 তাৰিখে অসমৰ প্ৰতিখন সমষ্টিত 1000 বাইকেৰে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যুৱ মৰ্চাৰ সদস্যসকলে একোটা বাইক প্ৰচেছন কৰিব আমি 25 জানুৱাৰীত কৰিম 1000খনকৈ বাইক থাকিব আৰু বাইকৰ আৰোহীসকলে হেলমেট পিন্ধিব লাগিব প্ৰত্যেক 126টা সমষ্টিত 1000 কৰি বাইক ৰেলী 1000 মিনিমাম ওপৰত যি কৰে কৰিব পাৰিব আৰু ইয়াৰ উপৰিও 21 তাৰিখ আৰু 22 তাৰিখে আমি মোদীজীয়ে 22 তাৰিখে ঘৰত চাকি জ্বলাব কৈছে 21 আৰু 22 তাৰিখে আমি আমাৰ কাৰ্যকৰ্তা বজাৰ আদিত আমি আলোকসজ্জা কৰাৰ বাবে আমি চেষ্টা কৰিম 22 তাৰিখে দিনটো ড্ৰাই ডেও থাকিব আমি এই ধৰণে প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে পালন কৰিব বিচাৰিছো